বহুবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে। এখন আইন আহিব আৰু সেই আইনখনে কেনেদৰে বহুবিবাহ ৰোধ কৰিব পাৰিব, বহুবিবাহৰ ক্ষেত্ৰত কেনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে। আমি অসমত পলিগেমিৰ বিৰুদ্ধে বহুবিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে, তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব। किसका ऊपर? We are aware that today Election Commission is having a press conference. If SIR is announced nationwide, definitely we will welcome it, and we have already conveyed our view to the central government in this regard already. সকলে শিপাৰ সন্ধানত লিপ্ত হ'ব বুলি কৈছে। মই তেওঁলোকক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক মই অভিনন্দন জনাইছোঁ, কিন্তু লগত এইটোও কম, ধেমালিতে কৈছোঁ, চিৰিয়াছলি নহয়, বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে। তেওঁলোকে আমাক বিচাৰিব নালাগে, তেওঁলোক নিজে এটা ৰাজনৈতিক দল, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আমি দিয়া আৰু থোৱাৰ মালিক নহয়। তেওঁলোকে যোৱাবাৰো 22-25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, এইবাৰো কৰিব পাৰে। আৰু আমিতো চিট ভগোৱাৰ মালিকটো আমি নহয়, চিট ভগোৱাৰ মালিক অসমৰ ৰাইজে। গতিকে অসমৰ ৰাইজেহে সিদ্ধান্ত লয় কোন ক'ত জিকিব, আমি কেনেকৈ সিদ্ধান্ত লওঁ। He told me he is already a AIDS patient. I don't know, I have only read in the newspaper. I heard in the newspaper that Zakir Naik has already infected with AIDS, but I do not know whether it is a correct or wrong. But I definitely pray good health for every human being. But he is going to Bangladesh. He is not coming to Assam.